সিদিনাখন অসম বিধানসভাত আমাৰ অসমৰ জনপ্ৰিয় মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া তেখেতে বহু কষ্টত আমাৰ আদিবাসী চাহ জনগোষ্ঠী শ্ৰমিক ৰাইজক পট্টা দিয়াৰ কাৰণে ব্যৱস্থা কৰাৰ বাবে তেখেতে বিধানসভাত কথাটো উত্থাপন কৰি আইন পাছ কৰাব লাগিছিলে। কিন্তু সেই সময়তে ৰাইজৰ দলৰ সভাপতি শিৱসাগৰৰ বিধায়ক অখিল গগৈ ডাঙৰীয়াই তেখেতে এটা কথা কৈছিলে যে গাঁৱৰ অঞ্চলৰ মানুহক যদি পট্টা মাটি দিয়া হয় তেন্তে চাহ শ্ৰমিক লাইনৰো পট্টা মাটি দিয়াৰ ব্যৱস্থা কৰিব লাগিব। এই কথা শুনি আমি বৰ দুখিত হৈছোঁ যে অখিল গগৈ কোন, আজি আমাৰ এই চাহ বাগিচাৰ পট্টা মাটিসমূহ লাইনৰ এই মাটিসমূহ হ'ল ৰতন টাটা, আছাম কোম্পানী, মেকলন মেগৰ বিভিন্ন আজি অসমত 825খন কোম্পানীৰ পৰা মাটি আনি চিলিং এক্ট আইন কৰি পেলাই আমাৰ চাহ শ্ৰমিক ৰাইজত পট্টা দিব। এই কথাটো তেওঁৰ নৈতিক অধিকাৰ নাই এনে কথা ক'বৰ কাৰণে যে চাহ শ্ৰমিক লাইনৰ মানুহ পট্টা পাব নালাগে। দ্বিতীয় কথাটো মই ক'ব বিচাৰোঁ, আজি আমাৰ তেওঁ এতিয়া কংগ্ৰেছ দলৰ লগত হলি গলি কৰি আছে, মিত্ৰতা কৰিম বুলি কৈ আছে। আজি আপোনালোক ভাবকচোন, 50 বছৰৰ অধিক কাল কংগ্ৰেছ দলৰ চৰকাৰ অসমত চলালে, গঠন কৰিলে, কিন্তু আজিলৈকে আজি যি উন্নয়নমুখী কাম কৰিবলৈ লৈছে আমাৰ বৰ্তমানৰ হিমন্ত বিশ্ব চৰকাৰ ডাঙৰীয়াই, যে আজি বাগিচা লাইনসমূহত ঘৰ গ'লে পকী ৰাস্তা, হস্পিটাল যদি যায় ঔষধ খাবলৈ পকী ৰাস্তা, দৰমহা আনিবলৈ গ'লেও পকী ৰাস্তা, ফুটবল খেলিবলৈ গ'লেও পকী ৰাস্তা, এইখন চাহ বাগিচাৰ পৰা সেইখন গাঁৱত গ'লেও আমাৰ পকী ৰাস্তা। দ্বিতীয়তে মই এটা কথা ক'ব বিচাৰিম, আজি আমাৰ চাহ শ্ৰমিক ৰাইজক, চাহ জনগোষ্ঠীৰ ৰাইজক তেওঁ যিখিনি সুবিধা প্ৰদান কৰিছে, কংগ্ৰেছ চৰকাৰ 50 বছৰ থাকিও এই কথাখিনি চিন্তা কৰা নাছিলে। মই উদাহৰণস্বৰূপে মই দুটামান কথা ক'ব বিচাৰিম। কংগ্ৰেছ চৰকাৰৰ সময়ত মজুৰি হৈছিল, আমাৰ দৈনিক মজুৰি 6 টকা 7 টকা বঢ়াইছিলে। কিন্তু আজি বিজেপি চৰকাৰ অহাৰ পৰা আমাৰ ভবাতকৈ হাজিৰা বেছিকৈ বাঢ়িবলৈ লৈছে। তথাপি আমাৰ দাবী, ভূমি পট্টা আমাৰ দিব লাগিব, দৈনিক মজুৰি 351 টকা কৰিব লাগিব, জনজাতিকৰণ কৰিব লাগিব। কিন্তু এই চৰকাৰ বৰ্তমান যেইভাৱে কৰিব লৈছে আমি অলপ হ'লেও সুখী আছোঁ। আজি মই দুটামান উদাহৰণ দিবলৈ ওলাইছোঁ। আমাৰ এইগৰাকী মহিলা কংগ্ৰেছৰ দিনত গৰ্ভৱতী হৈ সন্তান জন্ম দিলে, মাত্ৰ 3 মাহৰ হাজিৰা পাইছিলে। বৰ্তমান এই 9 বছৰীয়া চৰকাৰ এইসকল হাড়ক মাটি তেজক পানী কৰা এই বাচ্চাটো কেনেকৈ সুৰক্ষিত হ'ব, মাকে কেনেকৈ ভালকৈ বাগানত কাম কৰিব, তেওঁলোকক 3 মাহৰ পৰিৱৰ্তে 6 মাহ হাজিৰা কৰি দিছে, অৰ্থাৎ দুগুণ হাৰ বঢ়াইছে হাজিৰা। কি চিন্তা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, যে তেওঁ চিন্তা কৰিছে যে হাড়ক মাটি তেজক পানী কৰা এই শ্ৰম কৰা শ্ৰমিকসকলক এনেকৈ আমি সহায় কৰিব লাগে। ভাবকচোন, কংগ্ৰেছ দলৰ চৰকাৰ এই বাচ্চাবিলাকৰ কথা চিন্তা কৰিছিল নে কোনোবা দিনা? নাই কৰা। আজি বাগানৰ ছেকশ্যনত এই বাচ্চাসকলক যেতিয়া লৈ আহিছে, ইয়াত গাখীৰ খুৱাব লাগে মাকক, ক'ত বহিব, ক'ত ছাঁ আছে, ধুমুহা বতাহ যদি আহি গ'ল কেনেকৈ তেওঁলোক ক'ত কি কৰিব? এতিয়া আমি জানিব পাৰিছোঁ প্ৰত্যেকখন বাগিচাত ছেকশ্যন ওজন ঘৰ বনাবলৈ লৈছে, আৰু ইতিমধ্যে আমাৰ বাগিচাসমূহত এই ছেকশ্যন ওজন ঘৰৰ টকা আবণ্টন হৈছে, ক'ৰবাত 5 লাখ, ক'ৰবাত 6 লাখ টকা কেনেকৈ আৰম্ভ কৰিছে। ভাবকচোন, আমাৰ গৰ্ভৱতী মহিলাৰ সন্তান জন্ম দিয়াৰ কথাটো মামাই আজি চিন্তা কৰিবলৈ লৈছে। এনেকৈ কোনে চৰকাৰ কোনদিন চিন্তা কৰিছিল? সেইকাৰণে আজিৰ পৰা আমি বাগিচা গৈ আছোঁ, আৰু আমি এটা কথাই ৰাইজক ক'ব বিচাৰিম, আজিৰ পৰা আমাৰ 9 বছৰীয়া বিজেপি চৰকাৰ আদিবাসী চাহ জনগোষ্ঠীৰ ৰাইজৰ বাবে উন্নয়নমুখী কাম করবার জন্য চলো যাব আমরা বাগানকের কামজারি মে আলোচনা করতেলে। আজিৰ পৰা আমাৰ এই প্ৰগ্ৰাম আৰম্ভ হ'ব, আৰু আমি নগাঁও জিলাৰ অন্তৰ্গত লগতে আমি অসমত চেষ্টা কৰিম সকলো বাগানত গৈ পেলাই আমাৰ কামজাৰি কৰাৰ সময়ত আমাৰ মা ভনীৰ চাহ শ্ৰমিকৰ লগত আমি এইখিনি কথাখিনি মত বিনিময় কৰিম। বিধায়ক অখিল গগৈক আজি প্ৰতিকৃতি দাহ কৰা হৈছে। তেওঁ আপোনালোকৰ যিটো বিল উত্থাপন হৈছিলে সেইখনত তেওঁ অপ'জ কৰা পৰিলক্ষিত হৈছিলে, আৰু আপোনালোকে আজি তেওঁৰ বিৰুদ্ধাচৰণ কৰা পৰিলক্ষিত হৈছে। কি ক'ব বিষয়টো? এই বিষয়ে আমি এটা কথাই ক'ব বিচাৰিম যে ভাবকচোন, আজি 200 বছৰ আমাৰ হ'ল, 200 বছৰ হ'ল আমাৰ যেতিয়া ব্ৰিটিছে আমাক আনিছিল, প্ৰথম আমাৰ নাম হৈছিল কুলি, চালান কুলি, লেবাৰ, মজদুৰ। আজি আমি চাহ শ্ৰমিক হওঁ। তেওঁ অকণো মৰম নাইনে বাৰু আমাৰ আদিবাসী চাহ শ্ৰমিকৰ বাবে? তেওঁ কিয় ক'ব লাগে? আৰু এইটো একেবাৰে ঘৃণনীয় কথা কৈছে।
তেওঁ এজন পঢ়া শুনা ব্যক্তি, তেওঁ এটা দলৰ সভাপতি হিচাপে মন্তব্য কৰিব লাগিব। সেইকাৰণে মই সিদিনাখন কৈছিলোঁ যে তেওঁ ৰাইজৰ দল হ'ব নাছিলে, অন্য কিবাৰ দল সভাপতি হ'ব লাগিছিল। পুনৰ ৰাক্ষসৰ দলৰ সভাপতি হ'ব লাগে। পুনৰ সকীয়াই দিব বিচাৰিছোঁ, আপুনি আমাৰ চাহ জনগোষ্ঠী অধ্যুষিত অঞ্চলত নাহিব, অন্যথা আপুনি চাহ শ্ৰমিকৰ আগত জবাব দিব লাগিব যে কিয় চাহ শ্ৰমিক ৰাইজৰ লাইনৰ মাটি পট্টা নাপাব। চাহ বাগিচাত অখিল গগৈক নিষেধ কৰা হৈছে নেকি? আমাৰ নগাঁও জিলাত সম্পূৰ্ণ নিষেধ কৰা হৈছে। কালি পৰহিৰ পৰা আমাৰ পোষ্টাৰ বেনাৰ ওলাই যাব প্ৰত্যেকখন চাহ বাগিচাত। কালি পৰহিৰ পৰা বাগিচাত সোমাবলৈ কোনো ধৰণৰ নিদিব। যদি কংগ্ৰেছ দলৰ লগতো আহে, কংগ্ৰেছ দলৰ মানুহ খেদা খাব তেওঁৰ লগত, স্পষ্ট সেইটো। হয়, মই ক'ব বিচাৰিছোঁ আজি দীৰ্ঘদিনীয়া সমস্যাখিনি আজি আমি অসম চাহ জনগোষ্ঠীৰ যিমান আছে শ্ৰমিক, এই শ্ৰমিককেইটা আজি যিটো অসম চৰকাৰে যিটো এটা পদক্ষেপ লৈ আছে, যে অসম চৰকাৰে যিটো পদক্ষেপ লৈ আছে আমাৰ চাহ শ্ৰমিকৰ উপকৃত হ'বৰ কাৰণে, আজি মাটিৰ পাটা আবণ্টন দিবলৈ আগবাঢ়ি আহিছে, তেখেতক আমি অসম চৰকাৰক আমি ধন্যবাদ দিবই লাগিব। আজি এই চৰকাৰ যেনেকুৱা ধৰণৰ পদক্ষেপ লৈ আছে, আমাৰ চাহ জনগোষ্ঠীৰ হিতত মাত মাতি আছে, সেইখিনি আমি বহুত ধুনীয়া, আমি এই চৰকাৰক আমি ধন্যবাদ দিছোঁ। আজি আমি ইমানখিনি আমি চৰকাৰে সুবিধা কৰাৰ স্বত্বেও আজি আমি এই যিটো মন্তব্য দিছে অখিল গগৈয়ে যিটো মন্তব্য দিছে, মন্তব্যটো আমি ধিক্কাৰ দিছোঁ। আজি এই কথাটো অখিল গগৈয়ে ক'ব নালাগিছিল। একচুৱেলি তেখেতে এইটো কোৱাৰ কাৰণে আমি গোটেই অসমৰ 3,33,000 শ্ৰমিকে আজি তেখেতক মানে বিৰোধী নেতা হিচাপত আমি ঘোষণা কৰিছোঁ। তেখেতক আৰু বাগানত আমি সোমাব নিদিওঁ। আমি নগাঁও বাগান, অসমৰ কোনো বাগানতে আমি তেখেতক আমি সন্মান নকৰোঁ। আজি এইখিনি কোৱাৰ কাৰণে আজি চৰকাৰে যেনেকুৱা ধৰণৰ সুবিধা দি আছে, যেনেকুৱা আমি পাই আছোঁ, আজি কিমান সুবিধা পাই আছে বিজেপি চৰকাৰ অহাৰ পিছত। আজি তেখেতসকলে STO দিব বিচাৰিছে, আমাৰ 551 টকা হাজিৰা দিব বিচাৰিছে। আজি ভাৰতবৰ্ষখন ডিজিটেল ইণ্ডিয়া ভাৰত চৰকাৰে কৰিব বিচাৰিছে। যদি আমি এইখিনি সুবিধাৰ পৰা বঞ্চিত হৈ যাওঁ, তেতিয়াহ'লে আমি কেনেকুৱা ডিজিটেল ইণ্ডিয়া হ'ম, কেনেকুৱা আমি ডেভেলপ হ'ম, কেনেকুৱা আগবাঢ়ি যাম, আমাৰ এই খাটি খোৱা শ্ৰমিকসকলে কেনেকুৱা আগবাঢ়ি যাব। আজি বিজেপি চৰকাৰে এইখিনি কথাটো চিন্তা কৰি পেলাই আমাক এইখিনি কৰিব বিচাৰি আছে। এই বিৰোধী নেতা আমাৰ অখিল গগৈয়ে তেনেকুৱা এই মন্তব্য এটা দিব নালাগিছিলে, কিন্তু তেখেতে দিয়াৰ কাৰণে আমি আজি বহুত দুখিত আছোঁ। তেখেতৰ যিটো বাগান শিৱসাগৰত 100 ওপৰত বাগান আছে, তেখেতৰ তাতো শ্ৰমিক আছে, সেই শ্ৰমিককেইটা আজি বহুত দুখিত হৈ আছে। আজি আমি চৰকাৰে ডিজিটেল ইণ্ডিয়া কৰিছে, আমি বহুত ভাল পাই আছোঁ। যদি আমাৰ ৰাস্তা ঘাটো হৈ যায়, আমাৰ 551 টকা হাজিৰা হৈ যায়, ST দি দিলে আমি ভাৰতৰ যিখিনি সংবিধান অধিকাৰটো আমি পাম বুলি আমি আশা কৰিছোঁ। চাহ বাগিচাত মহিলা শ্ৰমিকে আজি অখিল গগৈৰ প্ৰতিকৃতি দাহ কৰা হৈছে, আৰু চাহ বাগিচাত অখিল গগৈ প্ৰৱেশ নিষেধ কৰিছে নেকি? প্ৰৱেশ নিষেধ কৰা হৈছে তেওঁক। আমি চাহ বাগিচাত তেখেতক আমি প্ৰৱেশ কৰাটোৱে নিষেধ কৰিছোঁ। আমি বেয়া পাইছোঁ তেখেতে সেই মন্তব্যটো কোৱাৰ কাৰণে, যে বাগানৰ চাহ শ্ৰমিকক পাটাটো যদি দিয়া হয় তেতিয়াহ'লে গাঁৱৰ আদিবাসীকো দিব লাগে বুলি কৈছে, আৰু যদি গাঁৱৰ আদিবাসীক দিব নোৱাৰে তেতিয়াহ'লে বাগানৰ চাহ শ্ৰমিককো দিব নালাগে বুলি কোৱাৰ কাৰণে আমি বহুত বেয়া পাইছোঁ তেখেতক। সেইকাৰণে আমি আজি তেখেতৰ প্ৰতিমূৰ্তি দাহ কৰিছোঁ। ভৱিষ্যতে তেওঁক বাগিচাত সোমাবলৈ নিদিব নেকি? ভৱিষ্যতে তেওঁ আমাৰ বাগিচাত সোমাব নোৱাৰে।